আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। এইটো মই আমৰ আচাৰ বনাইছোঁ, আম আৰু নেমু। আপুনি আম এতিয়াতো আমৰ দিন গ'লেই আৰু আগতেই বনাইছোঁ। এইটো মানে কেঁচা আম আপুনি কাটি পিনি সৰু সৰুকৈ কাটি নিমখ হালধি দি গোটেই ৰাতি থৈ দিব। ৰাতিপুৱা পানীখিনি পেলাই দি তাৰপিছত ৰ'দত শুকাব নালাগে। পানীখিনি পেলাই দিয়াৰ পিছত আপুনি মছলা পাতি দিব। মছলা দিব সৰিয়হ, ধনিয়া, জিৰা গুড়া, সৰিয়হ, তাৰপিছত অলপমান পাঁচফোৰণ দিব, কমকৈ দিব পাঁচফোৰণ, আৰু জলকীয়া গুড়া দিব, মিঠাতেল দিব। এনেকৈ দি পিনি আপুনি তেল অলপ গৰম কৰি অলপ ঠাণ্ডা কৰি তাৰপিছত আম আৰু নেমু তাত দি দিব। নেমুটো চিলি ল'ব লাগিব, চিলি টুকুৰা টুকুৰ কৰি নিমখ হালধি গোটেই ৰাতি থৈ দিব লাগিব। বাকলি থাকিলে তিতা লাগিব। তাৰপিছত আপুনি এই তেলত আপুনি এইবিলাক আম আৰু নেমু দি দিব। দি কিনি জুইটো মানে নুমাই দিব আৰু দি পিনি মছলা পাতি দি লাষ্টত আপুনি ভিনেগাৰ দিব, নহ'লে নষ্ট হৈ যাব। এনেকৈ আচাৰ বনাই আপুনি গোটেই বছৰ সংৰক্ষণ কৰি থ'ব পাৰিব, খাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।